এই ভিডিঅ'টি যোৱাকালিৰে হয়। মই দাদা বৌহঁতৰ পৰিয়ালৰ লগত নাৰিকলী মন্দিৰত যাবলৈ ওলাইছোঁ। ছাগলীটো যে দেখা পাইছে, বহুতে নাৰিকলী মন্দিৰত এৰি দিব। যোৱাকালি শাওনৰ পূৰ্ণিমা তিথি আছিলে, বহুতে ভাল দিন হয়। এই দিনটোতে এৰি দিম বুলি ভাবিছে। ৰাতিপুৱাৰ সময়ত বৌ আৰু মাইনে এনেকৈ ছাগলীটো কিবাকিবি নিয়ম কৰি আছে। গা পা ধুৱাই গাত মিঠাতেল সানি পিঠা খুৱাই আছে, খুৱাব লাগে হেনো। চাওকচোন বাৰু। এয়া আমি মন্দিৰত যাবলৈ ওলাইছোঁ। মই অলপ বাহিৰৰ পৰিৱেশটো দেখুৱাই দিলোঁ। ৰাতিপুৱাৰ সময় 8:30মান বাজিছিলে। আমি নাৰিকলী মন্দিৰ বহুত সোনকালে আহি পালোঁ। চাওকচোন বাৰু, এয়া মন্দিৰৰ বাহিৰৰ পৰিৱেশটো অলপ আপোনালোককো দেখুৱাই দিলোঁ। আমি ধূপ চাকি লৈ এনেকৈ বাহিৰতে ৰখি আছোঁ। এই দুগৰাকী মোৰ বৌৱে হয়, গাঁৱৰ ঘৰৰ পৰা আহিছে। ৰাতিপুৱা সময়ত বেছি মানুহ হোৱা নাছিলে। আমি মন্দিৰ দৰ্শন কৰি সকলোবিলাক বৌহঁতে নিয়ম কানুন হৈ যোৱাৰ পিছত আমি এয়া প্ৰসাদ ল'বলৈ লৈছোঁ। আপোনালোকক দেখুৱাই দিলোঁ। এয়া আমি মন্দিৰৰ ভিতৰত বহি প্ৰসাদ খাই আছোঁ। সোমবাৰে বেছি মানুহ হয়। এয়া অলপ মই বাহিৰৰ পৰিৱেশটো আপোনালোকক দেখুৱাই দিলোঁ। আমি এই মন্দিৰটোত প্ৰায়ে আহি বহুতে ভাল লাগে। চাওকচোন বাৰু।